আজি চানাই আমাৰ শিক হৰণ কৰা সৰু হৰণ কৰা শিক ডাঙৰ ডাঙৰবিলাক পাৰ হ'বি ছাপ'জ মই তোমাক এটা উদাহৰণ দিওঁ ছাপ'জ 200 হৰণ কৰিব লাগে আমাৰ কিহেৰে 5ৰে 200ক 5ৰে হৰণ কৰিব লাগে কেনেকৈ কৰে মই দেখাই দিম তো আৰু ইজি হ'ব পাছত ডাঙৰ ডাঙৰ পাবি 200 হৰণ 5 আমাৰ দুটা গতিকে হৰণ কৰা ডিভাইড বুলি কয় ইংৰাজীত ডিভিজন হৰণ কৰা অসমীয়াত 200 হৰণ কৰিব লাগে 5 এনেকৈ মই বহুত উদাহৰণ দিম তই পাৰিলি কৰি দিলি হ'ল 5 আমাৰ 2টো হৰণ নাযায় হয়নে নহয় গতিকে আমি দুটা হ'ব লাগে হ'ল 5 20ক কিমান বাৰ যাব জানা নিয়মটা জানা টেবুল 4 বাজে 5 4 যা 20 এই শূন্যটো ন ক'ত যাব ওপৰত উঠি যায় হয় তাৰমানে কি পালো আমি যে এই 200ক 5ৰে হৰণ কৰিলে কিমান বাৰ গ'ল 40 বাৰ 4 নহয় 40 বাৰ 200ক 40 বাৰ গ'ল নেক্সট কেনেকৈ মই এটা দেখাব পাৰোঁ ছাপ'জ আমাৰ ক'ব লাগে 315 হৰণ কৰিব লাগে 4ৰে 315 4ৰে হৰণ কৰিব লাগে মই আৰু এটা শিকি দিম নেক্সট নিজে তুমি কালিৰ পৰা টান নহয় এইবিলাক টান কেনেকৈ হ'ব এইবিলাকৰ পৰা তো পাছত হ'ব না টান ছাপ'জ মই তোক 31 কৰি দিলোঁ 315 কম সৰু কৰি দিলোঁ 4ৰে 31 পাই না আনত না তলত পাম পাব লাগিব কচোন 4 ডবল মাত 4 গুণ 4 মাত 4 গুণ 4 4 3 গুণ 12 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 8 গুণ 28 4 9 গুণ 34 4 9 গুণ 37 40 মেৰা 4 7 গুণ 28 এতিয়া 1 পৰা 8 বিয়োগটো নাযায় ধাৰালো কিমান হ'ল এতিয়া 11 আৰু কিমান হ'ব 9 10 11 3 31 পৰা 28 কৰি 3 বাকী গতিকে আমাৰ হৰণটো শেষ হ'ল তাৰমানে কি পালোঁ আমি ভাগফল 7 আৰু ভাগ শেষ 3 তাৰমানে 4ৰে 31ক হৰণ কৰিলে সম্পূৰ্ণ উঠি নাযায় আমাৰ তাৰ বাকী ৰয় যদি আমি সেইটোকে কৰিব যাওঁ দশমিক দিও কৰিব পাৰি কিন্তু যদি ওলাব যাওঁ ছাপ'জ পইণ্ট দিলোঁ পইণ্ট দিলে 0 আহে জানা 4 7 গুণ 28 আৰু 2 নাম বোলা 2 কিনা বোলা ধাৰালো 10 কৰি 2 নেক্সট পইণ্ট দিয়াৰ আৰু এটা 0 আহিলা 4 5 গুণ 20 এতিয়া আমাৰ হৰণটো শেষ হ'ল বাকী 0 ওলাল না তাৰমানে 4ৰে 31ক হৰণ কৰিলে একচুৱেল আনচাৰটো কিমান হ'ব 7.75 তাৰমানে 31 হৰণ 4 দ্য ৰিজাল্ট ইজ 7.75